আসসালামু আলাইকুম ও রহমাতুল্লাহি বারাকাতুহু। মোর বন্ধুসকল, মোর ভাইসকল, ডাঙৰ ভাইসকল, ভনীসকল, মই তো প্ৰথম কি কৰিছোঁ, মই আল্লাহৰ প্ৰশংসা কৰিছোঁ আলহামদুলিল্লাহ। তাৰ পিছত দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি সাল্লাম। আপোনালোকে মোক জানে চেনে, মই গোৱালপাৰা জিলাৰ আমিৰ হামজা। গতিকে আপোনালোকে মোক চেনে, মই যিটো আজি বয়ান কৰি আছোঁ সেইটো মই কৈ আছোঁ যে তিৰমিজি হাদিছৰ পৰা মই কৈছোঁ। মই কেতিয়াও মিছা কথা নকওঁ, মই যিটো কৈছোঁ সঁচা। মই ধৰ্ম থাপলৈ কওঁ যে মই যি কম সঁচা কম, মিছা নকওঁ আৰু কোনো কথা গোপন নকৰোঁ। মই ধৰ্মত শপত লৈ কওঁ যে মই যিটো কম সঁচা কথা কম, মিছা নকওঁ আৰু কোনো কথা গোপন নকৰোঁ। হাদিছৰ যিটো আছে সেইটো মই কৈ আছোঁ। পুৰুষৰ দ্বাৰা কোনো মহিলাৰ স্বপ্ন দোষ হলে করণীয় কি? বন্ধুসকল, আপোনালোকে জানেন যিবিলাক ল'ৰা বিবাহ কৰা নাই, যুৱক হৈ পৰিছে, ৰাতি শুই থাকোঁতে টোপনি স্বপ্ন দোষ হৈ যায়, যে সেইটো সঁচা কথা। বহুত পুৰুষৰ স্বপ্ন দোষ হৈ যায়। আৰু কি কৰিছে, কিছুমান তিৰোতা আছে, কিছুমান তিৰোতা আছে, মহিলা আছে, যুৱতী হৈ পৰিছে, বিবাহ হোৱা নাই, যেতিয়া ৰাতি শুই থাকে, টোপনি থাকে, সেই যুৱতীসকলৰ, ছোৱালীসকলৰ স্বপ্ন দোষ হৈ যায়। তেতিয়া কি কৰিব লাগিব, সেই বিষয়ে মই অসমৰ আমিৰ হামজা কৈছোঁ, জলেশ্বৰ পীৰবাৰীৰ আমিৰ হামজা কৈছোঁ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমিৰ হামজা কৈছোঁ, হাদিছৰ পৰা কৈছোঁ। মনত ৰাখিব মোৰ ভনীসকল, মনত ৰাখিব লাগিব। মই কি কৈছোঁ, মই গোৱালপাৰা জিলাৰ আমিৰ হামজা কৈছোঁ। হযরত উম্মে সালমা রাদিয়াল্লাহু তাআলা বৰ্ণনা কৰিছে। কোনে বৰ্ণনা কৰিছে তাৰ নামটো মনত ৰাখিব। মই কৈছোঁ তাৰ নামটো কি কৰিব লাগিব, মনত ৰাখিব লাগিব। কৈছে, তাই কৈছে উম্মু সুলাইমা বিনতি মিলহান। উম্মু সুলাইম বিনতে মিলহান বিশ্ব নবীর উসরত তাহি গোল গলে যাই গল আৰু কলে, হে আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম, সত্য কথা কোৱাটো লজ্জাজনক নহয়। যেতিয়া আমি চুরি কৰিম, যেতিয়া আমি জিনা কৰিম, সেইটো কি কয়, লজ্জাজনক হৈ যাব। কিন্তু সত্য কথা যেতিয়া মই কম, তেতিয়া কেতিয়াও লজ্জাৰ ব্যাপাৰ নহয়, লজ্জাৰ কারণ নহয়। আরে কলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, পুৰুষৰ দৰে তিৰোতাৰ স্বপ্ন দোষ হলে কি কৰিব লাগিব, গোসল কৰিব লাগিব কি? যেনেকুৱা পুৰুষসকলে যেতিয়া নামাজ পঢ়ে, স্বপ্ন দোষ ৰাতিত হৈ গৈছে, কেনেকৈ নামাজ পঢ়িব? আগতো গোসল কৰা ফৰজ হৈ পৰিছে, গোসল কৰিব, গাও পাও ধুব, তাৰে পিছত ফজৰ নামাজ পঢ়িব। কিন্তু তিৰোতাসকলে যে স্বপ্ন দোষ হৈছে, সেই টোপনিত আছে, ৰাতিৰ টোপনিত আছে, স্বপ্ন দোষ হৈ গৈছে, সেই তিৰোতাসকলে কি কৰিব, গোসল কৰিব না এনেই নামাজ পঢ়িব? সেই বিষয়ে মই আমিৰ হামজা কৈছোঁ হাদিছৰ পৰা। পুৰুষৰ দৰে তিৰোতাৰ স্বপ্ন দোষ হলে গোসল কৰিব লাগিব নে? এনেকুৱা প্ৰশ্ন কৰিছে আমাৰ বিশ্ব নবীৰ ওচৰত। বিশ্ব নবীৰ সত্য আছিল, বিশ্বৰ জমিনত যিমান মানুহ আছে, বিশ্ব নবীৰ দৰে ইমান নিষ্পাপ, ইমান পবিত্ৰ, ইমান চৰিত্ৰবান ব্যক্তি কোনেও নাছিল। আমাৰ নবীৰ ইমান ভাল চৰিত্ৰ আছিলে। আমাৰ নবী তাইফ চহৰত গৈছিল, ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে কিমান কষ্ট কৰিছিলেন আপোনালোকে ভালদৰে জানি। কলিমা শিক্ষা দিছিল, নামাজৰ কথা কৈছিল, পিতা মাতাৰ সেৱা কৰিব লাগে, স্বামীৰ ভৰিৰ তলত জান্নাত আছে। এইবিলাক যেতিয়া নবী ক'বলৈ গৈছিলে তাইফ চহৰৰ কাফিৰসকলে কিমান কষ্ট দিছিল, কিমান নিৰ্যাতন কৰিছিল, কিমান জ্বালা দিছিল, কিমান কষ্ট দিছিলে। সেই তিৰোতা কি কৰি পুৰুষসকলে, সেই কাফিৰসকলে আমাৰ নবীক পাথৰ মাৰিছিলে যে এই কথা শুনি আপোনালোকৰ চকুৰ পৰা পানী ওলাব না? সুবহানাল্লাহ।
মোর বন্ধুসকলে ইমান কষ্ট দিছিলে, পাথৰৰ আঘাতে আঘাতে আমাৰ বিশ্ব নবীৰ যিমান কাপোৰ আছিল, কাপোৰ চোপোৰ আছিল, তেজী ৰক্তৰে যে ৰঞ্জিত হৈ গৈছিল, লাল লাল হৈ গৈছিল, সেইটো আপোনালোক কি জানে? মই আমিৰ হামজা যে অসমৰ পৰা কৈ আছোঁ। মোৰ বন্ধুসকল মনত ৰাখিব, বিশ্ব নবী ক'লে মনত ৰাখিবা, যদি সেই পানী মনি দেখিবলৈ পায় তেন্তে নিশ্চয় গোসল কৰিব লাগিব। সুবহানাল্লাহ। এইটো তিৰমিজি শৰীফৰ হাদিছ। তাৰমানে মহিলাসকল, তিৰোতাসকল, যুৱতীসকল, তেওঁলোকৰ বিবাহ শাদী হোৱা নাই, তেওঁলোকে ঘৰত শুই আছে, সম্বন্ধ হৈছে, কি কৰিব? তেতিয়া কি কৰিব লাগিব? গোসল কৰিব লাগিব, গা পা ধুব লাগিব, তাৰপিছত ফজৰ নামাজটো পঢ়িব লাগিব। আগতে পোৱা নাযাব। মোৰ ভনীসকল যিবিলাকে স্কুলত পঢ়ি আছা, যিবিলাক মোৰ ভনীসকল কলেজত পঢ়ি থাকে, যিবিলাক মোৰ ভনীসকলে বিশ্ববিদ্যালয়ত পঢ়ি থাকে, তেওঁলোক মনত ৰাখিবা, সমুদ্ৰ চোৱাৰ লগে লগেই কি কৰিব লাগিব? গোসল কৰিব লাগে। গোসল কৰা ফৰজ হৈ পৰিব, তাৰপিছত ফজৰৰ 4 ৰাকাত নামাজ পঢ়িব পাৰিবা। ইয়াৰ আগত নহয়, মই কৈছোঁ। হাদিছৰ পৰা বুজিব পাৰিলোঁ যে মই যে মহিলাৰ স্বপ্ন দোষ হ'লে গোসল কৰিব লাগিব। মোৰ ভিডিঅ' আপোনালোকে শুনিছে, হাজাৰ হাজাৰ ভিডিঅ' মই বনাইছোঁ। যদি আপোনালোকৰ ভাল লাগে কি কৰিব? শ্বেয়াৰ কৰি দিব, গোটেই পৃথিৱীৰ মানুহ জানিব। গোটেই পৃথিৱীৰ যিমান মানুহ আছে, ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, ভাই ভনীসকল, তেওঁলোকে জানিব। কমেণ্ট কৰিব, লাইক কৰিব। উখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।